এটেনশ্যন হোজাই আৰক্ষী প্ৰশাসন বৰ আচৰিত কথা ৰাতি 12:30 বজাত হোজাইৰ পৰা কাৰ্বি আংলং অভিমুখে চালানবিহীনভাৱে অভাৰলোড চেণ্ড গ্ৰেভেল লৈ গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনী আৰু দেৱস্থান আৰক্ষীয়ে 7খন ডাম্পাৰ জব্দ কৰে বৰ আচৰিতভাৱে জিলা প্ৰশাসনৰ নাকৰ তলেদি অসম চৰকাৰৰ বাধা আৰোপ কৰাৰ পিছত কেনেকৈ গাড়ীসমূহ পাৰ কৰে তথ্য পোৱা মতে বিএন ইনফ্ৰা প্ৰজেক্ট LLPৰ আণ্ডাৰত গাড়ীকেইখন চালানবিহীনভাৱে গৈ আছিল চাওঁ আহক সুহানা লাইভৰ এক বিশেষ প্ৰতিবেদন হয় এটা বৰ আচৰিত ঘটনা সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে জনাইছো আপোনালোকক এটা চাঞ্চল্যকৰ খবৰ বৰ আচৰিতভাৱে জিলা প্ৰশাসনৰ নাকৰ তলেদি অসম চৰকাৰৰ বাধা আৰোপ কৰাৰ পিছতো কেনেকৈ গাড়ীসমূহ পাৰ কৰে তাক লৈ এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে সন্দেহৰ সৃষ্টি হৈছে আৰক্ষী প্ৰশাসনলৈ কিয়নো বৰ আচৰিত ঘটনা সংঘটিত হৈছে ৰাতি 12:30 বজাত হোজাইৰ পৰা কাৰ্বি আংলং অভিমুখে চালানবিহীনভাৱে অভাৰলোড চেণ্ড গ্ৰেভেল গাড়ী লৈ গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনী আৰু দেৱস্থান আৰক্ষীয়ে 7খনকৈ ডাম্পাৰ জব্দ কৰে বৰ আচৰিতভাৱে জিলা প্ৰশাসনৰ নাকৰ তলেদি হৈ আছিলে এই ঘটনা কিন্তু আৰক্ষী প্ৰশাসনৰ কোনো বাধা নাছিলে বিগত দিনছোৱাত গতিকে তাকে লৈ বৰ্তমান এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ আৰক্ষী প্ৰশাসনৰ তলেৰে কেনেকৈ এইসমূহ কাম হৈ আছিলে কেনেকৈ অভাৰলোড চেণ্ড গ্ৰেভেল গাড়ীসমূহ চালানবিহীনভাৱে চলাচল কৰিবলৈ পাৰিছিলে তাক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে তথ্য পোৱা মতে বিএন ইনফ্ৰা প্ৰজেক্ট LLPৰ আণ্ডাৰত গাড়ীকেইখন চালানবিহীনভাৱে গৈ আছিল কিন্তু কালি ৰাতি 12:30 বজাত হোজাইৰ পৰা কাৰ্বি আংলং অভিমুখে চালানবিহীনভাৱে অভাৰলোড চেণ্ড গ্ৰেভেল লৈ গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনী আৰু দেৱস্থান আৰক্ষীয়ে 7খন ডাম্পাৰ জব্দ কৰে আৰু তথ্য অনুসৰি বিএন ইনফ্ৰা প্ৰজেক্ট LLPৰ আণ্ডাৰত গাড়ীকেইখন চালানবিহীনভাৱে গৈ আছিল গতিকে বৰ্তমান সেয়া প্ৰশ্নৰ আৱৰ্তত সন্দেহৰ আৱৰ্তত যে কাৰ ছত্ৰছায়াত এইসমূহ ঘটনা কাণ্ড সংঘটিত হৈ আছিল সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত আছে নেকি নাই নাই গাড়ীখিনি এতিয়াও চালানখিনি চেক কৰা নাই কিন্তু জনামতে নাই বুলি কৈছে তথাপি আমি চেক কৰিম কিমান অভাৰলোড আছে বোলে তো এতিয়া গাড়ী আমাৰ দলংখনতো বহন ক্ষমতা 9 টন লিখা আছে হয় কিন্তু এওঁলোকৰ প্ৰত্যেকখন গাড়ীত 30 টনৰ অধিক আছে সেইকাৰণেতো আমি মানা কৰিছোঁ এতিয়া গাড়ীকেইটা চিজ কৰিব নেকি সেইটো আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষহে জানিব কিন্তু মোক এতিয়া এজ পাৰ ইনষ্ট্ৰাকশ্যন মোক গাড়ীকেইখন ঘূৰাই দিব দিছে মই গাড়ীকেইখন ঘূৰাই দিম বাকী ডকুমেণ্টখিনি ভেৰিফাই কৰা হ'ব যদি চালান নাই তেনেহ'লে এজ পাৰ লৈ কাম কৰিব আৰু বাকীখিনি ঘূৰাই কৰি দিব মালখিনি কোনে এইখিনি ঘূৰাই ল'ম বিশেষকৈ এইখিনি গেডাৰিং হৈ আছে ন ইয়াৰ পৰা আমি নি ল'ম এইটো আগত পাৰ্ক কৰি পেলাই বাকীখিনি আমি পিছত চাম ছাৰ এইটো কোনটো মহলৰ পৰা মালখিনি আহি আছে বিশেষ আমি এতিয়ালৈকে গম পোৱা নাই মালখিনি কোনে নি আছে গম পায় খিনি কাৰ হয় কোনে নি আছে বা কিবা বিএন ইনফ্ৰাষ্ট্ৰাকচাৰ বিএন ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ মানে বাবুলনাথ আছাম মালাৰ আছাম মালা এনেকুৱা ইলিগেল কাম কৰি আছে আপোনালোকে কি ক'ব বিচাৰে সেইটোতো গম নাপায় এতিয়া ধৰা পৰিছে কাৰণে আমি গম পাইছোঁ যে ইলিগেল কৰি আছে ৰাইজে ধৰিছে আৰু ইলিগেল ৰাইজে ধৰিছে ইলিগেল কাৰণেতো ডিপাৰ্টমেণ্ট আছে নিশ্চয় বিহিত ব্যৱস্থা ল'ব এইটো বৰ দুখজনক দুখন ডিষ্ট্ৰিক্টৰ সংযোগী এইখন দলং বৰ ইম্পৰ্টেণ্ট ইয়াত লিখা আছে 9 টন কিন্তু তেওঁলোকে যিটো গম পাইছোঁ 38ৰ পৰা 40 টন মাল লৈ আহিছে গতিকে আজি ভাগ্য ভাল 7খন গাড়ী আহিছে একেলগত গতিকে লগে লগে আমি গাঁওৰক্ষী বাহিনী চৰকাৰী গাঁওবুঢ়া আৰু ৰাইজে মিলি গাড়ীখিনি ইয়াত ৰখাইছোঁ অৱশ্যে সিহঁতে উৎপাত কৰা নাই আৰু জানিব পৰা মতে এই গাড়ীকেইখন আছাম মালাৰ কামৰ কাৰণে আহিছে আচ্ছা মালখিনি আপোনাৰ মানে ক'ৰ পৰা আহিছে কোনে লৈ গৈ আছে কিবা ক'বনে এইটোতো আমি সোধাত খালি আছাম মালাৰ যিটো হেৰি কৰিছে আৰু কৈছে তেওঁলোকৰ আৰু আমি সোধা নাই বাকীখিনিতো পুলিচৰ কাম চালান চোৱা বা কিবা যিটো আছে চব পুলিচৰ কাম তেওঁলোকক আমি চমজাই দিছোঁ আপোনালোকে প্ৰশাসনক কি ক'ব বিচাৰে প্ৰশাসনক ক'ব বিচাৰোঁ যাতে ইলিগেল পন্থাৰে বিশেষকৈ ৰাতি তেওঁলোক ড্ৰাম্পাৰটো খুব বেছি চলে ৰাতি আৰু যাতে এইখিনি অলপ চকু দিয়ে হয়তো বিশ্বাসত তেওঁলোকে খেয়াল কৰা নাই চাগে কিন্তু মিছগাইডেড কৰি আছে সিহঁতে য'ত 9 টন দলং কেপাচিটি তাত 40 টন এইটো অসম্ভৱ কথা গতিকে প্ৰশাসনক মই অনুৰোধ কৰিছোঁ আমি গাঁওৰক্ষী বাহিনীৰ পৰা ৰাইজৰ ফালৰ পৰা যাতে আমাৰ এই দুৰ্বল দলংবিলাক যাতে সুৰক্ষিত থাকে তাৰ কাৰণে গাড়ীবিলাক অলপ চকু দিয়াৰ কাৰণে আমি এইটো বালি নহয় এইটো জিঅ'চি জিএছবি বৰভা কেঁচাৰ পৰা লৈ আহিছোঁ বৰুৱা কেঁচাৰৰ পৰা আচ্ছা আপোনালোকৰ লগততো চালান আছে নেকি চালান লগত নাই সেইটো অনলাইন আছে অনলাইন হয় ৰাতিটো অনলাইন অফলাইন হৈ আছে ৰাতিপুৱা পাই মানে অফলাইনত আহি আছে এতিয়া যদি কিবা এটা দুৰ্ঘটনা কথা হ'লে কি কৰিলে হয়
বিনা চালানত যে আপোনালোকে মাল কঢ়িয়াই লৈ আহি আছে, সেইটোতো আমাক আনিব দিছে কোনে আনিব দিছে? এবাৰ ইয়াতে ইনচাৰ্জ আছে, ইনচাৰ্জে আনিব দিছে। মানে আপোনালোকে কাৰ মাল টানি আছে? আমি ৰ'দ প্ৰজেক্টৰ মাল টানি আছোঁ, আছাম মালাৰ? আছাম মাল। আচ্ছা, এইটো আপোনাৰ কাৰ্বি আংলংটো আচ্ছা আচ্ছা, এইখিনি মাল টানি আছে ন? আৰু কথা এটা সুধোঁ, বেয়া আপোনালোকে ক'বচোন, আপোনালোকৰ এতিয়া বৰ্তমান কি মানে কি অভাৰলোড আছে বুলি চবেই কৈ আছে? নাই, অভাৰলোড নাই। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, সুহানা লাইভ।